মৰ্স্মিতা গোস্বামী আৰু কালিৰ দিনটোত অসমৰ ৰাজনীতিত এটা বৃহৎ এটা খবৰ যেটো খবৰ সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি কৰিছে আৰু বিশেষকৈ কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হৈছে হেয়া হৈছে যে ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে আৰু ভূপেন বৰাৰ কংগ্ৰেছৰ পদত্যাগৰ পিছতে ৰাজ্যৰ ৰাজনীতিত আনে সমীকৰণ আৰম্ভ হৈছে যে ভূপেন বৰাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ কোনটো দলত যোগদান কৰিব তাক লৈ এতিয়া বিভিন্ন জল্পনা কল্পনা চলি আছে আৰু সমান্তৰালভাৱে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ নেতৃত্ব ভূপেন বৰাৰ ঘোঁৰামৰা স্থিত বাসগৃহত গৈ উপস্থিত হৈছিল গৈ আৰু বিয়লিৰ ভাগলৈ তেওঁ এখন সংবাদমেল সম্বোধন কৰিছিল য'ত আওপকীয়াকৈ তেওঁ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তেওঁৰ যি ক্ষোভ আছিল সেই ক্ষোভ ইতিমধ্যে ব্যক্ত কৰিছে য'ত বিহালী নিৰ্বাচনৰ পৰা কেনেধৰণে আচলতে অন্তকণ্ডলে দেখা দিছিল কংগ্ৰেছৰ ভিতৰ চোৱাত সেয়া তেওঁ স্পষ্টকৈ প্ৰকাশ কৰিছে সমান্তৰালভাৱে আজিৰ দিনটোত বিয়লিৰ ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ বাসগৃহলৈ যোৱাৰ কথা আছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ভূপেন বৰাৰ বাবে দুটাকৈ সমষ্টি তৈয়াৰ কৰি ৰাখিছে বিজেপিয়ে আৰু সেইখিনি সময়ছোৱাতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে য'ত ভূপেন বৰাই নিজ মুখে কেতবোৰ মন্তব্য আগবঢ়াইছে আৰু আওপকীয়াকৈ এপিচিচিৰ তেওঁ এটা নতুন নাম দিছে এপিচিচি আৰ বুলি ক'বলৈ লৈছে আৰ কোম্পানীয়েহে এতিয়া এপিচিচিক পৰিচালিত কৰি আহিছে গতিকে এপিচিচিয়ে যদি কয় বা হাই কমাণ্ডে যদি কয় মই মাটিত বহিবলৈ ৰাজি আছো কিন্তু আৰ কোম্পানীৰ মতে মই কেতিয়াও মোৰ যি স্থিতি সেয়া স্থিতি সলনি নকৰো বুলি ভূপেন বৰাই আজি স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে যে আৰ কোম্পানী কোন আৰ কোম্পানীক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়ালে ভূপেন বৰাই আমি ভূপেন বৰাৰ আজি ঘোঁৰামৰা বাসগৃহৰ পৰা তেওঁ সংবাদ মাধ্যমৰ আগত কি প্ৰকাশ কৰিছিল সেয়া আগবঢ়াই ল'ব বিচাৰিছো এইখিনি মুহূৰ্তত মোক এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন ডাঙৰ নেতা মই ভাল পাওঁ সন্মান কৰোঁ তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দেৰি আগতে মই তেখেতক এটা ৰিপ্লাই দিছোঁ এজন মানুহৰ নাম লিখি পেলাই যে ইউ কেন লভ হিম ইউ কেন হেট হিম বাট ইউ কেনট ইগন'ৰ হিম এপিচিচি ইজ নাও এপিচিচি আৰ মই প্ৰদেশ কংগ্ৰেছৰ আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চাইনবোৰ্ডত লিখা আছে যে তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো এপিচিচি আৰ যিটো মোৰ কাৰণে অসুবিধা মই এপিচিচিহে কৰিব বিচাৰোঁ তেওঁ এপিচিচি মুখপাত্ৰ হৈ আছিলে মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে এপিচিচি আৰ কৰা মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন এপিচিচি মই আছিলোঁ ইউ বি ইন এপিচিচি আৰ অসমত এতিয়া চলিছে আৰ কমিটি আৰু এই আৰ কমিটিৰ উৎপাতত কংগ্ৰেছত থাকিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰৰ উৎপাতত কংগ্ৰেছত এতিয়া থাকিব নোৱাৰি নাম নোলোৱাকৈ পৰোক্ষভাৱে ৰকিবুল হুছেইনকে তীব্ৰ কটাক্ষ কৰিলে এনেধৰণে ভূপেন বৰাই এপিচিচি আৰত নাথাকো বুলি স্পষ্টভাৱে ঘোষণা কৰিছে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভূপেন বৰা আৰু সমান্তৰালভাৱে তেওঁ আন কেতবোৰ কথা উল্লেখ কৰিছে যে সামগুৰিৰ উপ নিৰ্বাচনত মোক কিয় টিকট দিয়া নহ'ল মোক টিকট দিয়া হ'লে কংগ্ৰেছৰ এই অৱস্থা নহলহেঁতেন আৰু মোৰ লগত কোনে ষড়যন্ত্ৰ কৰিছে সেইটো সকলোৱে জানে আৰু এনেধৰণে নাম নোলোৱাকৈ সাংসদ ৰকিবুলক কটাক্ষ কৰিলে ভূপেন বৰাই গতিকে এতিয়া যেহেতু দেখিবলৈ পোৱা গৈছে যে হাই কমাণ্ডে নিৰ্বাচন কমিটিৰ বাবে যি দুগৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছীক দায়িত্ব দিছিল য'ত আছিল ভূপেন বৰা আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই উল্লেখ কৰিছিল যে কেৱল মোক মাত্ৰ দায়িত্ব নিদি ৰকিবুল হুছেইনক ইয়াত দায়িত্ব দিয়া হ'ল গতিকে তাক লৈ তেওঁ কিছু অসন্তুষ্টি ব্যক্ত কৰিছিল আৰু সমান্তৰালকৈ কালিৰ দিনটো তেওঁ তেনেধৰণে এখন পদত্যাগ পত্ৰ প্ৰকাশ কৰিছে যিখন পদত্যাগ পত্ৰ তেওঁ ইতিমধ্যেই ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যেই দেখিবলৈ পোৱা গ'ল যে ৰাহুল গান্ধীলৈ সেই যিখন পদত্যাগ পত্ৰ তেওঁ দিছে সমান্তৰালভাৱে তেওঁ খৰগেলৈ প্ৰদান কৰিছে কিন্তু জিতেন্দ্ৰ সিং যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী আছিল জিতেন্দ্ৰ সিঙক কিন্তু তেওঁ সেই পদত্যাগ পত্ৰখন প্ৰেৰণ নকৰিলে আৰু কালিৰ দিনটোতো দেখিবলৈ পোৱা গ'ল যে জিতেন্দ্ৰ সিং প্ৰায় আধা ঘণ্টা সময় তেওঁলৈ ৰৈ থাকিল কিন্তু তেওঁ কোনো ধৰণৰ মাত নিদিলে জিতেন্দ্ৰ সিঙক আৰু ওলোটাই তেওঁ খুজি ভাত খাবলগীয়া হৈছে ভূপেন বৰাৰ ঘৰত গতিকে এনেধৰণৰ বহুতো তেতিয়া দেখিবলৈ পোৱা গ'ল যে কেনেধৰণে তেওঁ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছে আৰ কমিটিৰ কথা তেওঁ ব্যক্ত কৰিছে যে আৰ কমিটিৰ উৎপাতত এতিয়া কংগ্ৰেছত কাম কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে অসমত এতিয়া আৰ কমিটিহে চলিছে মই এপিচিচি নহয় এতিয়া চলিছে এপিচিচি আৰ আৰু এপিচিচি থাকিবলৈ ৰাজি আছো কিন্তু এপিচিচি আৰত নাথাকো আৰু এতিয়াও বহু জিলা কমিটিও এপিচিচি আৰ হৈছে বুলি ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰিছে আৰু ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে য'ত দেখিবলৈ পোৱা গ'ল যে
ভূপেন বৰাৰ এই প্ৰতিক্ৰিয়া সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীগৰাকীক কৈছে যে এতিয়া APCC আৰ নহয় BM হৈছে অৰ্থাৎ বাংলাদেশী মুছলিম হৈছে APCCত এতিয়া বাংলাদেশী মুছলিম হৈছে সৰু সৰু ৰকিবুল হুছেইন বহু জন্ম হৈছে তাতে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি আগবঢ়াই লৈছো তেওঁৰ এই মন্তব্য APCC আৰ নহয় APCC BM বাংলাদেশী মুছলিম সেইটোৱে তেওঁ ৰকিবুল বুলি কৈছে কিন্তু অকল ৰকিবুল নহয় তাত সৰু ৰকিবুল বহুত জন্ম হৈছে চাওক মই এটাই কথা ক'ম যে কংগ্ৰেছক সমালোচনা কৰাৰ বহুত বেছি প্ৰয়োজনো নাই খালি কেতিয়াবা অলপ কংগ্ৰেছৰ কথা এইকাৰণে কওঁ যে আমি 22 বছৰ কংগ্ৰেছ কৰিছিলোঁ দলটোৱে একদম হিন্দু মানুহক এৰি দিয়ক সেইটো আমি কেতিয়াও বিচৰা নাছিলোঁ এতিয়া তাত মইতো কৈ থৈছোঁ 5 বছৰ পিছত আপোনালোকে নিউজ দিব ভাতৰ লগত কি খালে বুলি আৰু সেই লাইনত গৈ আছে শ্ৰীভূমি হাইলাকান্দিত অলৰেডি আৰম্ভ হৈছে আৰু দেৱব্ৰত শইকীয়া যি ক'লেও দেৱব্ৰত শইকীয়া আজি যি মন্তব্য কৰিছে যি ক'লেও তেওঁ বিজেপিলৈ আহিব আৰু ভূপেন বৰাই UDFক উলিয়াই ভাল কাম কৰিছে কিন্তু ইমান ডাঙৰ গড় থকাৰ বাবে ক'ত পৰিব এনেধৰণৰ মন্তব্য আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বৰ্তমান এই কংগ্ৰেছৰ দলটো যিটো দলৰ পৰা তেওঁ এটা সময়ত ওলাই আহিবলৈ বাধ্য হৈছিল য'ত APCC নহয় এতিয়া BM হৈ আছে বাংলাদেশী মুছলিম হৈছে আৰু সৰু সৰু ৰকিবুল হুছেইনৰ জন্ম হৈছে বুলি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য গতিকে এনেধৰণে এতিয়া কংগ্ৰেছৰ ভিতৰ চৰাতে আৰু কেৱল ভূপেন বৰাই নহয় 7জনকৈ জ্যেষ্ঠ কংগ্ৰেছীয়ে বা কংগ্ৰেছৰ বিধায়কে পদত্যাগ কৰিবলৈ সাজু হৈছে গতিকে অতি শীঘ্ৰে তেওঁলোকেও বিজেপি যোগদান কৰিব পদত্যাগ কৰিব আৰু ভূপেন বৰাৰ বাসগৃহত আজি পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছিল কালি দিনটো দেখিছিলোঁ যে ভূপেন বৰাৰ ঘৰত গৈ কংগ্ৰেছৰ বহুকেইগৰাকী জ্যেষ্ঠ নেত্ৰী বা নেতা গৈ উপস্থিত হৈছিলকৈ মীৰা বৰঠাকুৰ দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈকে আদি কৰি গৌৰৱ গগৈ গৈছিল গতিকে তেওঁলোকক উপস্থিতৰ বিপৰীতে আজি পুৱাৰ ভাগত কিন্তু তেওঁৰ বিহপুৰীয়া সমষ্টিৰ তেওঁৰ য'ত যিটো ঘৰুৱা সমষ্টি তাৰ সমষ্টিৰ পৰা বহু সংখ্যক তেওঁৰ সমৰ্থক আহিছে ওচৰ চুবুৰীয়া আহিছে তেওঁৰ সমৰ্থক শুভাকাংক্ষী ইতিমধ্যে ভুৰি কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ৰঙা নদী আৰু বিহপুৰীয়া এই দুটাকৈ সমষ্টি ইতিমধ্যে ভূপেন বৰাৰ বাবে সাজু কৰি থকা বুলি এটা চৰ্চা চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিও বা সমষ্টিৰ নাম কোৱা নাই কিন্তু দুটাকৈ সমষ্টি ভূপেন বৰাৰ বাবে সাজু কৰি ৰখা বুলি তেওঁ মন্তব্য কৰিছে গতিকে নিশ্চয়কৈ সন্ধিয়াৰ ভাগলৈ গোটেই ছবিখন স্পষ্ট হৈ পৰিব যেতিয়া মুখ্যমন্ত্ৰী যাব আৰু মুখ্যমন্ত্ৰী ঘৰলৈ যোৱাটো এটা গৌৰৱৰ ক্ষণ বুলি ভূপেন বৰাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে আৰু তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে যে মই সমষ্টিবাসীৰ লগত কথা পাতিহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম এতিয়ালৈকে মই পদত্যাগ পত্ৰ উঠাই লোৱা নাই গতিকে কালিৰ দিনটো যিখন সংবাদমেল তেওঁ আছিলে সেইখন সংবাদমেলতে স্পষ্ট হৈ পৰিছে যে তেওঁ স্থিতি স্পষ্ট কৰি ৰাখিব যিটো দলীয় এই আভ্যন্তৰত বা যেনেধৰণৰ এটা একপক্ষীয় যি নীতি চলি আছে তাক লৈ তেওঁ অসন্তুষ্ট দীৰ্ঘদিনৰ পৰা উপ নিৰ্বাচনৰ সময়ছোৱাৰ পৰাই তেওঁ অসন্তুষ্টি ব্যক্ত কৰিছিল যে বিহালী সমষ্টিক যেতিয়া প্ৰাৰ্থী ঘোষণা কৰা হ'ল তাৰপিছতে তেওঁ সংবাদ মাধ্যম বা নিউজ পেপাৰত দেখি সেই বিষয়ে জানিব পাৰিছে যে তাত প্ৰাৰ্থী দিয়া হৈছে গতিকে তেনেধৰণৰ বহুবোৰ কথা আছে য'ত তেওঁ ৰণোজ পেগুৰ কথা তেওঁ এটা উল্লেখ কৰিছে য'ত তেওঁ উল্লেখ কৰিছে যে তেওঁ ৰণোজ পেগুক কংগ্ৰেছলৈ আনিব বিচাৰিছিল আৰু বিজেপি সন্দৰ্ভত ভূপেন বৰাই আৰু এটা কথা উল্লেখ কৰিছে যে নিজৰ স্বাৰ্থত মই কোনোদিনে বিজেপিক ফোন কৰা নাই ৰণোজ পেগুক কংগ্ৰেছত যোগদানৰ বাবে চেষ্টা কৰিছিলোঁ পেগু কংগ্ৰেছলৈ আহিলে 13টা সমষ্টিত শক্তি বৃদ্ধি পালেহেঁতেন কিন্তু একাংশই মোৰ শক্তি বৃদ্ধি পাব বুলি ভাবিলে গতিকে তেওঁ দলটোৰ বাবে 32টা বছৰ তেওঁ দলটোৰ বাবে যিখিনি কৰিলে শেষত তেওঁ যেনেধৰণৰ এটা ফল পালে তাক লৈ যথেষ্ট তেওঁ ক্ষোভ ব্যক্ত কৰিছে বা তেওঁৰ দুখ প্ৰকাশ কৰিছে আৰু ৰণোজ পেগুক তেওঁ কংগ্ৰেছলৈ অনাৰ কথা চিন্তা চৰ্চা কৰিছিল কিন্তু একাংশই মোৰহে শক্তি বৃদ্ধি কৰিবলৈ মই ৰণোজ পেগুক আনিব বিচাৰিছো বুলি সেইখিনি সময়ত মোক বাধা প্ৰদান কৰিলে গতিকে এনেধৰণৰ আভ্যন্তৰীণ যি কণ্ডল সেই কণ্ডলত এতিয়া জুৰুলা হৈছে কংগ্ৰেছ আৰু নিৰ্বাচনৰ প্ৰাক্ষণত বুলি ক'ব লাগিব যেটো নিৰ্বাচনী কমিটি ইতিমধ্যে অসমতেই আছে কালিৰ দিনটোৰ বা কালৈ বা এটা দুটা দিনৰ ভিতৰতে অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব সমীক চলি আছে বা নিৰ্বাচন আয়োগে ইতিমধ্যে অসমৰ ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠক কৰি আছে গতিকে সেই সময়তে এতিয়া এনেধৰণে কংগ্ৰেছত ক্ষোভৰ বা পদত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে আৰু আগন্তুক
আগন্তুক দিনত বিৰোধী শক্তি বুলি যাক কোৱা হয় সেয়া যথেষ্ট নিস্তেজ হৈ পৰিছে যি সময়ত ৰণশালী তেওঁলোকে বা ৰণকৌশল প্ৰস্তুত কৰিব লাগিছিল বিৰোধী শক্তি একত্ৰিত হ'ব লাগিছিল সেই সময়ছোৱাতে মিত্ৰতাক লৈ কোনো ধৰণৰ বৈঠক অনুষ্ঠিত হোৱা নাই বা হৈছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই ভূপেন বৰা পদত্যাগ আৰু আন 7 গৰাকীকৈ জ্যেষ্ঠ কংগ্ৰেছীয় এতিয়া পদত্যাগ কৰিবলৈ আগবাঢ়িছে আৰু সমান্তৰালভাৱে আজি নিশাৰ ভাগত স্পষ্ট হ'ব যে ভূপেন বৰাই আগন্তুক দিনত ক'ত যোগদান কৰিব যেহেতু মুখ্যমন্ত্ৰী আজি নিজে গৈ তেওঁক ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিবলৈ আহ্বান জনাব বুলি এটা চৰ্চা চলি আছে বা ভূপেন বৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যে মই নিজে তেওঁৰ কাষলৈ ঘৰলৈ যাম আৰু সমান্তৰালভাৱে আৰু আগন্তুক দিনত প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া দুয়োগৰাকীকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাব বুলি স্পষ্টভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই